নিখিল ভাৰত গণতান্ত্রিক মহিলা সমিতি বঙাইগাঁও জিলা সমিতির একাদশ জিলা সন্মিলন সম্পন্ন। নিখিল ভাৰত গণতান্ত্রিক মহিলা সমিতি বঙাইগাঁও জিলা সমিতির একাদশ জিলা সন্মিলনখন আজি বঙাইগাঁও জিলার মানিকপুর প্রেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। জিলা সন্মিলনখনত বঙাইগাঁও জিলাৰ নেতৃবৃন্দৰ উপৰিও নিখিল ভাৰত গণতান্ত্রিক মহিলা সমিতিৰ ৰাজ্যিক নেতৃবৃন্দয়েও অংশগ্ৰহণ কৰে। পুৱা নিখিল ভাৰত গণতান্ত্রিক মহিলা সমিতিৰ পতাকা উত্তোলনেৰে সন্মিলনখনিৰ শুভাৰম্ভণি কৰে জিলা সভানেত্ৰী তৃষ্ণা মেধিয়ে। শ্বহীদ তৰ্পণ কৰে নিখিল ভাৰত গণতান্ত্রিক মহিলা সমিতিৰ ৰাজ্যিক সভানেত্ৰী স্বৰ্ণলতা দাসে। সন্মিলনত আজি তৃষ্ণা মেধিক পুনৰ সভানেত্ৰী আৰু কল্যাণী পাঠকক সম্পাদিকা হিচাপে লৈ নিখিল ভাৰত গণতান্ত্রিক মহিলা সমিতিৰ 21জনীয়া এক নতুন সমিতি গঠন কৰা হয়। আজিৰ সন্মিলনখনতেই সাম্প্ৰতিক সময়ত চলি থকা নাৰী নিৰ্যাতন আৰু নিবনুৱা সমস্যা সমাধানৰ দাবীত প্ৰস্তাৱ গ্ৰহণ কৰা হয়। নিখিল ভাৰত গণতান্ত্রিক মহিলা সমিতি আইডৱা বুলি কোৱা হয়, অল ইণ্ডিয়া ডেমক্ৰেটিক উইমেন এছ'চিয়েশ্যন। বঙাইগাঁও জিলাৰ এখন সন্মিলন আৰু এই সন্মিলনখন হৈছে একাদশ সংখ্যক সন্মিলন। ইয়াৰ আগত 10 বাৰ হৈ গৈছে। আজি আমি যোৱা 3টা বছৰত এই আমাৰ সংগঠনৰ কেনেকুৱা কাম কাজ হৈছে, সভ্যপতি কিমান হৈছে, তাৰ সম্পূৰ্ণ এখন প্ৰতিবেদন আমাৰ সম্পাদিকা, যোৱা বছৰত সম্পাদিকা এখেতে দাঙি ধৰিছে। আৰু সেই প্ৰতিবেদন বিভিন্ন কাম কাজৰ ওপৰত 12 গৰাকী আমাৰ বিভিন্ন লোকেল কমিটিৰ পৰা অহা সদস্যই আলোচনা আগবঢ়াইছে। আৰু সেই আলোচনা পৰিপূৰক হিচাপে লৈ পেলাই আজি যিখন প্ৰতিবেদন উত্থাপিত, সেইখন সৰ্বজন গৃহীতভাৱে গৃহীত হৈছিল। আৰু আমাৰ আজি সন্মিলনত বিশেষভাৱে আমাৰ বহুত প্ৰস্তাৱে আছে, কিন্তু আজি সন্মিলনত 2টা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। এটা হৈছে আমাৰ মুখ্য প্ৰস্তাৱ, নাৰী নিৰ্যাতনৰ বিৰুদ্ধে প্ৰস্তাৱ এটা গ্ৰহণ কৰা হৈছে। আৰু আন এটা প্ৰস্তাৱ হৈছে মূল্যবৃদ্ধিৰ বিৰুদ্ধে। মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যা যৌথভাৱে, নিবনুৱা সমস্যাটো আটাইতকৈ আমাৰ ভয়াৱহ ৰূপত আমাৰ অঞ্চলত, গ্ৰামাঞ্চলত, চহৰাঞ্চলত, গোটেই ৰাজ্যতে আজি ভয়াৱহ ৰূপত দেখা গৈছে। মূল্যবৃদ্ধিৰ কথা আমি যদি উত্থাপন নকৰোঁ, তেতিয়াহ'লে সেইটো ৰৈ যোৱা হ'ব। মূল্যবৃদ্ধি কি হাৰত বাঢ়িছে, ঔষধকে ধৰি নিত্য প্ৰয়োজনীয় সামগ্ৰী, যাৰ বাবে আমাৰ আজি মহিলা সমাজো জ্বলা কলা খাব লগা হৈছে। এইবিলাকৰ ওপৰত আমি প্ৰস্তাৱ ৰাখিছোঁ। হয়, আৰু আগত দিনৰ বাবে আমি 21জনীয়া এখন কমিটি গঠন কৰিছোঁ নতুনকৈ কাম কাজ চলাই নিয়াৰ বাবে। আৰু সেইখন কমিটিত আমি প্ৰাক্তন যিগৰাকী সম্পাদিকা আছে তেওঁকে নতুনকৈ আৰু সম্পাদিকা কৰা হ'ল, এখেত কল্যাণী পাঠক। আকৌ আমাৰ যোৱাবাৰৰ যিগৰাকী তৃষ্ণা মেধি, তেখেত সভাপতি আছিল। এইবাৰো তেওঁকে সভাপতি, 3টা বছৰৰ কাৰণে সভাপতি নিৰ্বাচিত কৰা হৈছে। তেনেকৈ 21জনীয়া এখন সমিতি গঠন কৰা হৈছে। আমাৰ এইখন জিলা সন্মিলন, ইয়াৰ পিছত আমাৰ ৰাজ্যিক সন্মিলন হ'ব, শিলচৰত হ'ব, বৰাকবেলিত। আৰু সেই বৰাকবেলিত আমাৰ 25-26 অক্টোবৰত হ'ব। আমাৰ বৰাকবেলিত কোন যাব প্ৰতিনিধি, সেইটো আমাৰ নিৰ্ভৰ কৰে আমাৰ কিমান সদস্য অন্তৰ্ভুক্ত কৰা হৈছে তাৰ ওপৰত এটা কেলকুলেশ্যন কৰা হয়। প্ৰতি 5 গৰাকী সদস্যৰ ওপৰত 1 গৰাকী আমি ডেলিগেট পাওঁ ৰাজ্যিক কমিটিৰ কাৰণে। আৰু সেই মৰ্মে 7 গৰাকী ডেলিগেটৰ নাম নিৰ্বাচন কৰা হৈছে। তেওঁলোকে 25-26 অক্টোবৰত শিলচৰত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক সন্মিলনত যোগদান কৰিব। আৰু ৰাজ্যিক সন্মিলনত আমাৰ অসমৰ সৰ্বমুঠ 23খন জিলাৰ প্ৰতিনিধি আহি অংশগ্ৰহণ কৰিব। আমাৰ কেন্দ্ৰীয় কমিটিৰ নেত্ৰী আহিব, তাত পাব্লিক মিটিং হ'ব, বিভিন্ন ধৰণৰ আলাপ আলোচনা হ'ব। এইখিনি আমাৰ সংবিধান নিৰ্দেশিত আমাৰ সন্মিলন সম্পৰ্কীয় মূল কথা।